চোতালত অজস্ৰ মানুহৰ ভিৰ, ধূপ ধূনাৰ এক মিশ্ৰিত গোন্ধ। কোনোবাই চিঞৰি চিঞৰি কান্দিছে, কোনোবাই উচুপি উচুপি কান্দিছে, তাৰ মাজতে কোনোবাই আকৌ কান্দিবই পৰা নাই। মানে তেওঁলোকৰ চকুৱে কন্দা নাই ঠিক, কিন্তু অন্তৰে হাহাকাৰ কৰি আছে। কোনোবাই এই মৃত্যুৰ জগৰীয়াক ধিক্কাৰ দিছে, কাৰোবাৰ বুকুত প্ৰতিশোধৰ অগ্নি জ্বলিছে। হেৰি, আৰু দেৰি নকৰিব, ব'লক সোনকালে সৎকাৰ কৰোঁ। তাইৰ আগত যিমান সময় ৰাখিব সিমানেই তাই ভাগি পৰিব। নাইও, কেনেকৈনো তাক তাইৰ সন্মুখৰ পৰা আঁতৰাই আনো। চাওকচোন তাই কেনেকুৱাখন কৰি আছে। তাই এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে তাইৰ স্বামীয়ে এই সংসাৰৰ পৰা বিদায় লৈছে। হিমাংশীয়ে ভাবি আছে যে বিনয়ে মাত্ৰ শুইহে আছে। চোতালত শুৱাই থোৱাত অসুবিধা হ'ব পাৰে বুলি কোনোবাই তাৰ গাত বগা কাপোৰ এখন দিছে। তাৰ ওপৰত ভাৰতৰ স্বাভিমান জাতীয় পতাকাখন। বিনয়ে কাকো একো আমনি নকৰাকৈ শান্ত হৈ শুই আছে। সি তাৰ মাক দেউতাকক আমনি কৰাটো নায়েই, আনকি তাৰ মৰমৰ পত্নী হিমাংশীকো আমনি কৰা নাই। নাই, সি এতিয়া আৰু কাকোৱে আমনি নকৰে, কৰিবও নোৱাৰে। মোক বাৰে বাৰে বিনয়ৰ ওচৰৰ পৰা কিয় আঁতৰাই আছে? তেওঁ মোৰ স্বামী বিনয়। আপোনালোকে এনে কৰিবলৈ ক'ত সাহস পালে? চাওঁ আঁতৰি দিয়ক, মোক এৰি দিয়ক, মোক মৰম কৰিবলৈ দিয়ক। হিমাংশীয়ে বিনয়ৰ মূৰত কপালত পাৰে মানে চুমা খাইছে, মৰম কৰিছে। তাইৰ গাত কেনেকৈনো ইমান শক্তি আহিল কোনেও নাজানে। বিনয়ৰ ওচৰৰ পৰা কোনেও তাইক আঁতৰাবই পৰা নাই। অৱশেষত কেইজনমানে বিনয়ৰ নশ্বৰ দেহটো হিমাংশীৰ সন্মুখৰ পৰা আঁতৰাই অন্তিম বিদায় দিবলৈ লৈ গ'ল, আৰু বিনয় পঞ্চভূতত মিলি গ'ল। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি গুৰুত্বপূৰ্ণ আৰু অতি হৃদয়স্পৰ্শী কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এনে হৃদয় বিদাৰক কাহিনী হয়তো আপুনি কেতিয়াও শুনা নাই। প্ৰকৃততে বিনয়ৰ লগত কি হৈছিল? তাৰ নশ্বৰ দেহটো কিয় ভাৰতৰ জাতীয় পতাকাখনেৰে ঢাকি ৰখা হৈছিল? হিমাংশী কোন আছিল? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হাৰিয়ানাৰ কৰ্ণাল জিলাত এটা অতি সম্ভ্ৰান্ত পৰিয়াল আছিল, য'ত বিনয় নামৰ এজন ল'ৰা আছিল। বিনয়ৰ পিতৃ ৰাজেশ নাৰৱাল এজন চৰকাৰী কৰ্মচাৰী আছিল, আৰু মাতৃ আছিল আশা নাৰৱাল, যিয়ে ঘৰখন, বিনয় আৰু তাৰ ভনীয়েক সৃষ্টিৰ লালন পালনৰ লগতে পঢ়া শুনা আদি সকলো দায়িত্ব চম্ভালিছিল। বিনয় আৰু সৃষ্টিয়ে আছিল আশা আৰু ৰাজেশৰ জীৱন। বিনয় সৰুৰে পৰাই পঢ়া শুনাত অতি চোকা বুদ্ধি সম্পন্ন আছিল। তেতিয়া সন্ধিয়া 7 মান বাজিছিল। কলিং বেলটো কেইবাবাৰো বাজি উঠিল। কলিং বেলটো কোনেনো ইমানকৈ বজাই আছে? বিনয়ৰ মাক আশাই দৌৰি যোৱা দি গৈ ড্ৰয়িং ৰুমৰ দুৱাৰখন খুলিলে। অ', আপুনিহে। মই আকৌ ভাবিছিলোঁ কোনেনো ইমানকৈ কলিং বেলটো বজাইছে। আজি দেখোন সোনকালে ঘৰ সোমালেহি। সাধাৰণতে বিনয়ৰ দেউতাকে অফিচৰ পৰা ঘৰলৈ আহোঁতে সদায় দেৰি হয়। বিনয়ৰ দেউতাক ৰাজেশে তেওঁৰ পত্নীৰ কথাত একো উত্তৰ নিদি হুম বুলি কিবা এটা গান গুণগুণাই ভিতৰলৈ সোমালে। অ', আজি দেখোন মুখত একেবাৰে গান বাজিছে। কথাটোনো কি? হেৰা আশা, ধৈৰ্য ধৰা, সকলো কৈ আছোঁ। প্ৰথমে তুমি মোক সুন্দৰকৈ গাখীৰ চাহ একাপ দিয়া, তাৰ পিছত কৈ আছোঁ। আপুনি তেন্তে হাত মুখ ধুই ডাইনিং টেবুলৰ ওচৰলৈকে আহক, মই আপোনালৈ চাহ আনি আছোঁ। এনেকৈ কৈ আশা পাকঘৰলৈ গ'ল। চাহ বনাই থাকোঁতে বিনয়ৰ মাক আশাই মনতে ভাবিলে, আজি দেখোন মানুহজন অলপ ৰঙীন মুডত আছে। কথাটো কি? কিবা প্ৰমোচন হ'ল নেকি? আপোনাৰ হ'লনে হাত মুখ ধোৱা? আশাই পাকঘৰৰ পৰাই চিঞৰি সুধিলে। এয়া মই আহিলোঁ। কিছু সময় পিছত আশাই হাতত চাহৰ কাপ দুটা লৈ ডাইনিং হললৈ আহিল। চাহৰ কাপ এটা ৰাজেশৰ ফালে আগবঢ়াই দি আশাই ক'লে, এতিয়া কওকচোন, আজি আপুনি কিয় ইমান আনন্দিত হৈ আছে? আজি আপোনাৰ মুখত গান এটাৰো গুণগুণনি শুনিছোঁ। চাহৰ কাপত খোহা মাৰি ৰাজেশে ক'লে, হেৰা আশা, নিজৰ সন্তানৰ কথা যদি কোনোবাই প্ৰশংসা কৰি কয়, তেন্তে মাক দেউতাকৰ কেনে লাগিব তুমিয়েই কোৱাচোন? নিশ্চয় ভাল লাগিব, কিন্তু কথাটোনো কি? আমাৰ সন্তানৰ বিষয়ে কোনেনো কি ক'লে? আজি অফিচৰ পৰা আহি থাকোঁতে এজন মানুহ লগ পালোঁ। আচলতে মানুহজনে নিজেই মোক মাত দিলে আৰু কোৱা আৰম্ভ কৰিলে, আপুনি বৰ ভাগ্যৱান, আপোনাৰ ল'ৰাই নাম কৰিব। হঠাৎ এজন অচিনাকি মানুহৰ পৰা ল'ৰাৰ প্ৰশংসা শুনি প্ৰথমে মোৰ ভাল লাগিছিল যদিও সমানে আচৰিতো হৈছিলোঁ।
কাম তেওঁ বা কি ভাবি তেনেকৈ কৈছে আৰু কিয় কৈছে। সেয়েহে মই ইয়াৰ কাৰণ জানিবৰ বাবে মানুহজনক অলপ আওসৰীয়াকৈ মাতি নিলোঁ। মানুহজন দেখাত কোনো সাধু সন্যাসী যেন লাগিছিল। মানুহজনক মই ভালকৈ সোধাত তেওঁ ক'লে যে আপোনাৰ ল'ৰাই আপোনালোকৰ বংশৰ নাম উজ্জ্বল কৰিব আৰু সি এদিন দেশৰ হকে কাম কৰিব, দেশৰ সেৱা কৰিব। কিন্তু বিনয়ৰ দেউতাক অলপ গহীন হৈ যোৱাত আশাৰ মনটো অশান্ত হৈ পৰিল। কিন্তু কি? মানুহজনে ক'লে যে 25ৰ পৰা 26 বছৰমানৰ ভিতৰত তাৰ এটা দুৰ্ঘটনা হ'ব পাৰে। কিন্তু চিন্তা নকৰিবা, এইখিনি কাম কৰিবা, সকলো ঠিক হৈ যাব। ৰাজেশৰ কথা শুনি বিনয়ৰ মাক আশাৰ মনটো আৰু অশান্ত হৈ পৰিল। হেৰি, আপুনি এইবোৰ কি কৈছে? ভালকৈ নকয় কিয়? নাই, চিন্তা কৰাৰ কোনো কাৰণ নাই। সদায় ৰাতি শোৱাৰ আগত তেওঁ সংকটমোচক মহাপ্ৰভু হনুমানৰ নাম স্মৰণ কৰিবলৈ কৈছে। সকলো নিজে নিজেই ঠিক হৈ যাব। এনেকৈয়ে দিন পাৰ হ'ল। চাওঁতে চাওঁতে বিনয়ে 10ম শ্ৰেণী উত্তীৰ্ণ হ'ল, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ল আৰু এদিন সুখ্যাতিৰে ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীও লাভ কৰিলে। বিনয়ৰো এটা সপোন আছিল যে সি এদিন দেশৰ হকে কাম কৰিব, দেশৰ সেৱা কৰিব। সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি বিনয়ে ইঞ্জিনিয়াৰিঙৰ পিছতেই কেৰেলাৰ কান্নুৰ জিলাৰ এজিমালাস্থিত ভাৰতীয় নৌসেনা একাডেমীত নাম ভৰ্তি কৰে। এবছৰ পিছতেই বিনয়ে 2nd লেফটেনেণ্ট বিষয়া হিচাপে স্বীকৃতি পায়। বিনয়ৰ এই সাফল্যত মাক দেউতাক ৰাজেশ আৰু আশাৰ আনন্দৰ সীমা নোহোৱা হৈছিল। এদিন বিনয়ৰ দেউতাক ৰাজেশে আশাক ক'লে, হেৰা আশা, ল'ৰা এতিয়া উপযুক্ত হৈছে, তাৰ বিয়াখন সোনকালে পাতি দিয়া যাওক নেকি? তুমি কি ভাবা? ৰ'বচোন, তাৰনো বয়স হৈছে কিমান? কামত সোমাইছেহে, আৰু এবছৰমান যাবলৈ দিয়ক। নহয় আশা, সময়ৰ কাম সময়ত কৰাই ভাল। তেন্তে মইনো আৰু কি ক'ম, ছোৱালী চোৱা আৰম্ভ কৰক। কথামতে বিনয়ৰ দেউতাক ৰাজেশে ছোৱালী চোৱা আৰম্ভ কৰিলে। চিনাকি 2-4জনক ভাল ছোৱালী এজনী পালে খবৰ দিয়াৰো কথা ক'লে। কেইদিনমান যোৱাৰ পিছত বিনয়ৰ দেউতাকে ছোৱালী এজনীৰ খবৰ পাই বিনয়ৰ মাকক ক'লে, আশা, আমাৰ বিনয়ৰ লগত মিলা ছোৱালী এজনী পাইছোঁ, বুজিছা? তেতিয়া বিনয়ৰ মাক আশাই ক'লে, কওকচোন কোন ছোৱালী, কি কথা? ছোৱালীজনীৰ নাম হিমাঞ্চী। মাক পুনম আৰু দেউতাক সুনীল স্বামীৰ সৈতে তাই দিল্লীৰ গুৰুগ্ৰামত থাকে। তাই তাত এখন কলেজত প্ৰফেচাৰ হিচাপে কাম কৰে আৰু PhDও কৰি আছে। কথা শুনি বিনয়ৰ মাকে ক'লে, বৰ ভাল কথা, ছোৱালীজনী ভালেই হ'ব যেন লাগিছে। তেতিয়া বিনয়ৰ দেউতাক ৰাজেশে ক'লে, এটা কাম কৰিবা, কাইলৈ ওলাবা, আমি তেওঁলোকৰ ঘৰলৈ গৈ আহিম। তুমি কি কোৱা? তেতিয়া বিনয়ৰ মাকে ক'লে, ঠিক আছে, হ'ব, তেওঁলোকৰ ঘৰখননো কেনেকুৱা এবাৰ চাই লওঁ। কথামতে দুয়ো ঘৰৰ মাজত বিনয় আৰু হিমাঞ্চীৰ বিয়াৰ কথা আলোচনা হ'ল। দুয়ো ঘৰৰ সহমতত বিয়াৰ দিন ঠিক কৰা হ'ল। মাক দেউতাকে বিনয়ক সকলো কথা জনালে। বিনয়ে মাক দেউতাকৰ এই সিদ্ধান্ত গ্ৰহণ কৰি 28 মাৰ্চত ছুটী লৈ ঘৰলৈ আহিল। 16 এপ্ৰিলত বিয়া, তাৰ আগতে 6 এপ্ৰিলত ৰিং চেৰিমনি, অৰ্থাৎ আঙুঠি পিন্ধোৱা পৰ্ব। সময়মতে সকলো ঠিক হ'ল। 6 এপ্ৰিলত গুৰগাঁওস্থিত হিমাঞ্চীৰ ঘৰত অতি উলহ মালহেৰে আঙুঠি পিন্ধোৱা পৰ্বটি সমাপ্ত হ'ল। সেইদিনা ল'ৰা আৰু ছোৱালীৰ দেউতাকৰ আনন্দৰ সীমা নোহোৱা হৈ পৰিছিল। চাওঁতে চাওঁতে বিবাহৰ দিন অৰ্থাৎ 16 এপ্ৰিল আহি পৰিল। এটি অতি পবিত্ৰ দিনত নিমন্ত্ৰিত অতিথি আৰু শুভাকাংক্ষীৰ আশীৰ্বাদত অগ্নিসাক্ষী কৰি বিনয় আৰু হিমাঞ্চীয়ে যুগ্ম জীৱনৰ পাতনি মেলিলে। কিন্তু তাৰ ঠিক 6 দিন পিছতেই বিনয়ৰ যে শেষ সময় আছিল কোনে জানিছিল? হিমাঞ্চী যে অকালতে বগা সাজ পৰিধান কৰিব লাগিব কোনে জানিছিল? হিমাঞ্চী, মোৰ লগত বিয়া হৈ তুমি সুখীনে? বিয়াখন যে ইমান সোনকালে এনেকৈ হৈ যাব মই সপোনতো ভবা নাছিলোঁ। তুমি ভাবিছিলানে? মিচিকীয়া হাঁহিৰে বিনয় হিমাঞ্চীক সুধিলে। তেতিয়া হিমাঞ্চীয়েও এটা মিচিকীয়া হাঁহি মাৰি তেওঁলোকৰ কোঠাত থকা আলমাৰিটোত কাপোৰ সজাই থৈ উত্তৰ দিলে, সুখী নহ'লে আৰু ইচ্ছা নাথাকিলে মই জানো এই বিয়াত সন্মতি দিলোহেঁতেন। হিমাঞ্চী, এতিয়া মই মোৰ নহয় আৰু তুমি তোমাৰ নহয়, আমি দুয়ো আমাৰ। এয়া আমাৰ জীৱনৰ আৰম্ভণি। সুখে দুখে আমি আমাৰ জীৱনটো আগুৱাই লৈ যাব লাগিব। তোমাৰ মনত যদি মোক লৈ কিবা কথা থাকে তেন্তে ক'বা, আৰু মোৰো যদি তোমাক লৈ কিবা ক'বলগীয়া থাকে ময়ো নিশ্চয় ক'ম। হিমাঞ্চীয়ে বিনয়ৰ কথাৰ একো উত্তৰ নিদিয়াকৈ তাক সাবটি ধৰিলে। তেতিয়া বিনয়ে ক'লে,
মই হানিমুনৰ কাৰণে ছুইজাৰলেণ্ড যোৱাৰ কথা ভাবিছোঁ আৰু ইতিমধ্যে মই সকলো যা যোগাৰো কৰিছোঁ। তেতিয়া হিমাংশীয়ে ক'লে, তুমি দেখোন খুবেই এক্সাইটেড হৈ আছা। কি কথা? হ'ব, তুমি যিটো ভাল দেখা তাকেই কৰা। মোৰতো ইচ্ছা আছেই। ঠিক আছে, এতিয়া শুই থাকা। কালিলৈ মই তোমাক জনাম। লাহে লাহে কোঠাটো ডাঠ নীলা ৰঙৰ পোহৰে আৱৰি ধৰিলে। পিছদিনা বিনয়ে হিমাংশীক ক'লে, ভবা কথাটো সিদ্ধি নহ'ল নহয়। তেতিয়া হিমাংশীয়ে সুধিলে, কিয়, কি হ'লনো? নাই, আমি ছুইজাৰলেণ্ড যাম বুলি ভাবি থকা কথাটো সিদ্ধি নহ'বগৈ। তেতিয়া হিমাংশীয়ে ক'লে, সেইটোকে লৈ কিয় ইমান চিন্তা কৰিব লাগেনো? আমাৰ ইয়াতেই দেখোন ছুইজাৰলেণ্ড আছে, আমি তালৈ যাওঁ নহ'লে? তুমি ঠিক কথাই কৈছা। আমি আমাৰ দেশৰ ছুইজাৰলেণ্ডলৈ যাওঁ প্ৰথমতে, তাৰপিছত দেখা যাব আৰু ক'ত যাব পাৰি। বিনয়ে আনন্দতে মাক দেউতাককো কথাখিনি ক'লে। তেতিয়া মাক দেউতাকে বিনয় আৰু হিমাংশীক এবাৰ বৈষ্ণোদেৱীৰ মন্দিৰলৈ যোৱাৰ কথাও ক'লে। বিনয় আৰু হিমাংশী দুয়ো সুন্দৰকৈ প্লেন কৰিলে আৰু প্লেন মতে 21 এপ্ৰিলত দুয়ো জম্মু কাশ্মীৰলৈ বুলি ৰাওনা হ'ল। যথাসময়ত সিহঁত দুয়ো জম্মু কাশ্মীৰত উপস্থিত হ'ল। সিদিনা আছিল 22 এপ্ৰিল, দুপৰীয়াৰ সময়। স্থান অনন্তনাগ জিলাৰ পেহেলগাম চহৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত অৱস্থিত বৈচাৰণ ভেলী। এই অঞ্চলটো চাৰিওফালে ঘন পাইন বনাঞ্চলেৰে আগুৰি আছে আৰু পৰ্যটকৰ বাবে ই এক জনপ্ৰিয় স্থান। সেই স্থানলৈ কেৱল খোজকাঢ়ি বা ঘোঁৰাত উঠিহে যাব পাৰি। যুগ্ম জীৱনৰ পাতনি মেলা বিনয় আৰু হিমাংশীয়ে কেনেকৈনো জানিছিল যে এয়াই সেই স্থান হৈ ৰ'ব য'ৰ পৰা বিনয়ে হিমাংশীক চিৰদিনৰ বাবে এৰি গুচি যাব। পেহেলগামৰ পৰা দুয়ো ঘোঁৰাত উঠি আনন্দেৰে বৈচাৰণলৈ ৰাওনা হৈছিল। বিনয় আৰু হিমাংশী গৈছিল মধুজামিনী অৰ্থাৎ হানিমুন উদযাপন কৰিবলৈ। কোনোবা আহিছিল নিজৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ। আন পৰ্যটকৰ দৰে বিনয় আৰু হিমাংশীয়েও চেলফি উঠিছিল, ফূৰ্তি কৰিছিল। মুঠতে সকলোৱে নিজৰ নিজৰ ধৰণে ভূস্বৰ্গৰ সৌন্দৰ্যতা উপভোগ কৰাত ব্যস্ত আছিল। সেই সময়তে আৰ্মীৰ পোছাকত হাতত অত্যাধুনিক মাৰণাস্ত্ৰ লৈ কেইজনমান লোক তাত উপস্থিত হ'ল। বিনয় হিমাংশীৰ লগতে তাত উপস্থিত থকা সকলোৱে ভাবিছিল এয়া চাগে ভাৰতীয় সৈনিকৰ কুচকাৱাজ। কিন্তু হঠাৎ বন্দুকৰ গুলীৰ দৰে এক বিকট শব্দ, লগে লগে মৃত্যুৰ আৰ্তনাদ। পৰ্যটকসকল হতবাক হৈ পৰিল। ইফালে সিফালে দৌৰা দৌৰি আৰম্ভ হ'ল। এজন পৰ্যটক সন্ত্ৰাসবাদীৰ আক্ৰমণত মাটিত ঢলি পৰিল। হিমাংশী আৰু বিনয়ে দুয়োৰে হাতত ধৰি ভেলপুৰি খাই আছিল। এপাকত ঘূৰি চাই দেখিলে সন্মুখত এজন আৰ্মীৰ ৰূপত এজন অস্ত্ৰধাৰী আততায়ী। কলিমা গাব জাননে? নাজানো। মুহূৰ্ততে 26 বছৰীয়া বিনয় হিমাংশীৰ চকুৰ আগতে তেজেৰে লুতুৰি পুতুৰি হৈ মাটিত ঢলি পৰিল। হিমাংশীৰ মুখৰ মাত হেৰাই গ'ল। চিঞৰি চিঞৰি কিবা এটা ক'বলৈ চেষ্টা কৰিলে যদিও তাইৰ মুখৰ পৰা মাত ওলোৱা নাছিল। কোনেও কাৰো বিননি শুনা নাছিল। কোনোবাই নিজৰ প্ৰাণটো বচাবলৈ যেনেকৈ পাৰে পলাবলৈ চেষ্টা কৰিছিল। কিছুমান সফল হৈছিল যদিও বহুতেই বিফল হৈছিল, যাৰ ফলত মুঠ 28 জন পৰ্যটকে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিল। হিমাংশীৰ হাতৰ জেতুকাৰ বোল তেতিয়াও সজীৱ হৈ আছিল। বিনয়ৰ মৃত শৰীৰটোৰ কাষত এগৰাকী অসহায় মহিলা, যাৰ মাত্ৰ 6 দিন আগত বিয়া হৈছিল, যিয়ে যুগ্ম জীৱনৰ পাতলি মেলিবলৈ আৰম্ভ কৰিছিল। ফুলৰ কলি আধাতে মৰহি যোৱাৰ দৰে হিমাংশীৰ সংসাৰখনো আৰম্ভ নহওঁতেই শেষ হ'ল। জাতীয় পতাকাখনেৰে মেৰিয়াই লেফটেনেণ্ট বিনয় নাৰৱালৰ নশ্বৰ দেহটো হাৰিয়ানাৰ কৰ্ণালস্থিত নিজ বাসগৃহলৈ অনা হ'ল। এই খবৰ বিশ্বজুৰি জুইৰ দৰে বিয়পি পৰিল। সকলোৱে এনে এক নাৰকীয় কাণ্ডক একেমুখে গৰিহণা দিলে। সমগ্ৰ দেশ এতিয়া প্ৰতিশোধৰ অগণিত জ্বলি আছে। কেতিয়া কি হয় একো ঠিক নাই। দোষীয়ে শাস্তি পাবই লাগিব। পৰ্যটকসকল যেনেকৈ মৃত্যুমুখত পৰিলে তেনেকৈ দোষীয়েও শাস্তি পাব লাগিব। এয়াই সমগ্ৰ দেশবাসীৰ দাবী। এতিয়া সকলোৰে মুখে মুখে এয়াই প্ৰশ্ন, দোষীয়ে উচিত শাস্তি পাবনে? হিমাংশীয়ে বিনয়ক ঘূৰাই পাবনে? হিমাংশীৰ যুগ্ম জীৱন পুনৰ আৰম্ভ হ'বনে? আশা নাৰৱাল আৰু ৰাজেশ নাৰৱাল বিনয়ৰ মাক দেউতাকৰ উদং বুকু পুনৰ ভৰি পৰিবনে? সৃষ্টিয়ে বিনয়ৰ দৰে ককায়েক এজন ঘূৰাই পাবনে? কাৰোবাৰ ধৰ্মক লৈ মৃত্যুদণ্ড দিয়াটো জানো উচিত? কাৰণ প্ৰত্যেক মানুহৰে নিজৰ ধৰ্ম, নিজৰ কৰ্ম বাছনি কৰাৰ অধিকাৰ আছে। সমগ্ৰ দেশবাসীয়ে প্ৰতিজন শ্বহীদলৈ অশ্ৰুসিক্ত নয়নেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
আমিও এই ভিডিঅ'টোৰ জৰিয়তে অকালতে মৃত্যুক সাৱটি লোৱা প্ৰতিজন ব্যক্তিক গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ আৰু দোষীয়ে উচিত শাস্তি পোৱাটো কামনা কৰিছোঁ। এতিয়া আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।